পাৰ্থৰ ৰাতিপুৱাৰে পৰা যিটো পৰিৱেশ সেই পৰিৱেশটো ক্ৰমাৎ ভয়াৱহ গতিলৈ ধাৱমান হৈছে কাৰণ এতিয়ালৈকে দিখৌৰ যিটো বান সেই বানৰ যিটো সোঁত সেই সোঁত কমা নাই ক্ৰমাৎ বাঢ়িছে আৰু সেই যিটো বাঢ়নি পানীৰ সোঁত সেই সোঁতে সকলোকে ভয় খুৱাইছে কাৰণ মই য'ত আছোঁ সেয়া হৈছে বগীদৌল ঐতিহাসিক বাঁহগড় বগীদৌলৰ আৰু সেই বাঁহগড়ত ৰাতিপুৱা 5:30 বজাৰ আগলৈকে ৰাইজে এবাৰো ভবা নাছিল যে তেওঁলোকে আজি যিসকল আমি বয়োজ্যেষ্ঠ ব্যক্তিৰ সৈতে কথা পাতিছোঁ তেওঁলোকে কৈছে যে আজিলৈকে আমি এই অঞ্চলত বান দেখা নাই গতিকে তেনেকুৱা এটা প্ৰান্তত 5:30 বজাত হঠাৎ এজাক বাঢ়নি পানী আহিব আৰু তাৰ পিছত ঘৰৰ ভিতৰত এককাল এবুকু পৰ্যন্ত পানী সেই যিটো পৰিৱেশ সেই পৰিৱেশটো কোনেও কল্পনা কৰা নাছিল আৰু এতিয়া পৰিৱেশ যিটো সেই পৰিৱেশটো আমি এবাৰ দেখুৱাইছোঁ ফটো সাংবাদিক সৌৰভে দেখুৱাইছে যে সেই পৰিৱেশটোত এতিয়া অত্যন্ত ভয়াৱহ হৈ গৈ আছে কাৰণ ভিতৰৰ পৰা বহু ৰাইজ এতিয়াও ভিতৰত আবদ্ধ হৈ আছে আপুনি ভিতৰৰ পৰা আহিছে নেকি কিমান ৰাইজ কিমান আছে এতিয়া ৰাইজ ভিতৰত মানে সেই আগলৈ আছে কি মানুহ ওলাই আহিব সকলো পাৰিলে ওলাই আহিব পাৰিলে বৰ্তমান চব এতিয়া ৰাস্তাত গোট খাইছেহি বৃদ্ধ যিসকল লোক আছে বুঢ়া মানুহ আহিছে কিছুমান ঘৰতে আছে যোনবোৰ ধৰক চৰদৰে তৰদৰে তেনেকৈ আছে ঘৰৰ ভিতৰৰ অৱস্থা কেনেকুৱা ভিতৰৰ অৱস্থা পানী আপোনাৰ এককালমান হ'ব হ'ল আগতে পানী ইয়াত কেতিয়াও নহয় নাই প্ৰথমবাৰ হৈছে আৰু আপোনালোকে বয় বস্তু কিবা সামৰিবলৈ পালে নে নাপালে নাই চব তিতিলে এতিয়াও তেনেকেই আছে আছে এতিয়া ডাঙৰ কথাটো হৈছে যে জিলা প্ৰশাসনে এই মুহূৰ্তলৈকে কিন্তু গম পোৱা নাই যে ঐতিহাসিক বাঁহগড় বা এই যি বগীদৌলৰ বাঁহগড়বাসীয়ে এতিয়া বানত ককবকাই আছে এই মুহূৰ্তলৈকে খবৰটো পোৱা নাই কাৰণ আমি ইয়াৰ পূৰ্বে যেতিয়া পোনপটীয়া সম্প্ৰচাৰ কৰিছিলোঁ তেতিয়া জিলা প্ৰশাসনৰ ফালৰ পৰা আমালৈ ফোন কৰিছিল আৰু আমি কৈছোঁ যে যিমানখিনি পাৰে কাৰণ ইয়াত ONGCৰ কেইবাটাও তৈলক্ষেত্ৰ আছে ONGCৰ তৈলক্ষেত্ৰত বহু সংখ্যক কৰ্মচাৰী এতিয়া তাত আবদ্ধ হৈ আছে আৰু আমি অকণমান আগলৈ গৈ আমি দেখুৱাবলৈ চেষ্টা কৰিম যে যিটো কোবাল সোঁত সেই কোবাল সোঁতৰ যিটো কোব কিন্তু কমা নাই ক্ৰমাৎ বৃদ্ধি পাইছে গতিকে জয়সাগৰৰ জেৰেঙা পথাৰ এক প্ৰকাৰ কিছু সময় পূৰ্বলৈকে জেৰেঙা পথাৰত পানী নাছিল কিন্তু এতিয়া আমি দেখিছোঁ যে ইয়াৰ পৰা পোনে পোনে গৈ জয়সাগৰৰ দুয়োপাৰে পানী ইতিমধ্যে ভৰি পৰিছে আৰু সমান্তৰালভাৱে জয়সাগৰৰ পৰা নাজিৰালৈ যোৱা যিটো পথ সেই পথৰ যোগাযোগ ব্যাহত হৈছে গতিকে মেটেকা হৈ সিংহদুৱাৰ চাৰিআলি হৈ যদি কোনোবাই যাব বিচাৰে নমাটি পৰ্যন্ত অন্তত যাব পাৰিব আৰু দৰ্শকসকলৰ জ্ঞাতাৰ্থে জনাওঁ যে ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা কিন্তু এই মুহূৰ্তত একেবাৰে বেয়া তিয়কত প্ৰায় এবুকু পৰ্যন্ত পানী হৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এককাল পৰ্যন্ত পানী জাজিত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে পানী বাগৰিছে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে পানী বাগৰাৰ ফলত এতিয়া জাজিৰ আশে পাশে থকা বহু গাঁও ফুলপানী চিগা জামুগুৰি পুৰণি মেলীয়া আৰু বিশেষকৈ আমগুৰি চহৰৰ মাজমজিয়াৰ বহু অঞ্চল এতিয়া বানত একেবাৰে প্লাবিত হৈ আছে আৰু ৰাইজে আপত্তি কৰিছে যে জিলা প্ৰশাসনৰ ফালৰ পৰা এই মুহূৰ্তলৈকে কোনো ধৰণৰ খা খবৰ কৰিবলৈ তেওঁলোক পৰা নাই কাৰণ নাজিৰাত এতিয়া হেলিকপ্টাৰেৰে ৰাইজক উদ্ধাৰ অভিযানত ইতিমধ্যে ব্যস্ত হৈছে প্ৰশাসন বিধায়কগৰাকীয়ে ইতিমধ্যে জানিবলৈ দিছে আৰু নাজিৰাৰ দৰে অঞ্চলত প্ৰথমবাৰৰ বাবে হয়তো এনেকুৱা এটা ঘটনা হৈছে আৰু যিবোৰ অঞ্চলত আজিলৈকে শিৱসাগৰবাসীয়ে কেতিয়াও বানৰ প্ৰকোপ দেখা নাছিল বানৰ সৈতে তেওঁলোকৰ চিনাকি হোৱা নাছিল এতিয়া এই যিসমূহ ঘৰ এই ঘৰসমূহত কোনোদিন কেতিয়াও বান হোৱা নাছিল গতিকে তেওঁলোকে নাজানে যে বানৰ সময়ত কি কৰিব লাগিব তেওঁলোকে নাজানে যে বান অহাৰ আগতে তেওঁলোকে কিছু সজাগতামূলক ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিব লাগিব যাবই নোৱাৰে আপোনালোকে এইফালেতো যাবই নোৱাৰে পানী এককাল আকৌ এইফালে নোৱাৰে মানে কোনোদিন হোৱাই নাই আৰু বানপানী এনেকুৱা এইবাৰ ফাৰ্ষ্ট হৈছে এনেকুৱা মানে জিলা প্ৰশাসনে এতিয়া যিহেতু তেওঁলোকে এতিয়ালৈকে হয়তো গমেই নাপায় ইয়াত যে পানী হৈ আছে কাৰণ ইয়াত কেতিয়াও পানী নহয় তেওঁলোক ব্যস্ত আছে নাজিৰাত তেওঁলোক ব্যস্ত আছে বেতবাৰী আদি অঞ্চলত গতিকে ৰাইজৰ ফালৰ পৰা আপোনালোকৰ কিবা আহ্বান থাকিব প্ৰশাসনলৈ ডেফিনেটলি থাকিবই ন ৰাইজে বিচাৰিছে এতিয়া কাৰো ঘৰত চাউল নাই কিবা ধৰক উঠিয়ে গুচি গ'ল তই কি কৰিব এতিয়া মানুহে এতিয়া আমাৰ ইয়াত ওখ এডোখৰ জেগা আছে কাৰণে তাতে বহি পিনে চবেই খাব পাৰিছে এতিয়া আমি এতিয়া খানা বনাব লৈছোঁ তাত খোৱা পানীৰ ব্যৱস্থাটো কি কৰা হৈছে খোৱা পানীটো কাৰো ঘৰতে এতিয়া নাই এইটো বটল দেখা পাইছে চাগে সেইখিনি তেনেকৈ এতিয়া বাঁহগড়ৰ পথটোতেই যিহেতু ৰাইজ আছিলে এতিয়া সেই পথটো লাহে লাহে পানীৰে ইতিমধ্যে এতিয়াতো এইটো আমি বাঁহগড়ৰ ওপৰতে আছোঁ কিন্তু যিখিনি অঞ্চল মই দেখিছিলোঁ যে য'ত পানী শুকাই আছিল এতিয়া লাহে লাহে পানী উঠিছে পৰিৱেশটো কিন্তু বৰ ভাল লগা নহয় হয় আকৌ নিশ্চয় আপোনালোকে দেখা পালে এতিয়া সমস্যা ক'ত দেখিছেনে আপুনি আমাৰ ফালেতো কোনোদিন পানী নহয় ন এই ওপৰৰ ফালে সমস্যা হ'ব সেই তাৰ সমস্যাৰ কাৰণে আমাৰ ভুগিবলগীয়া হৈছে নাগালেণ্ডৰ যি ডাৱৰ বিস্ফোৰণ তাৰ পিছত কালি যিটো পৰিৱেশ শিমলুগুৰি চন্তক আদি অঞ্চলত সেই অঞ্চলসমূহত
যিটো পৰিৱেশ সেই পৰিৱেশৰ পিছত আজি এতিয়া এই অবৰ্ণনীয় পৰিৱেশ আৰু এই পৰিৱেশৰ মাজত ৰাইজে এতিয়া ককবকাই থাকিবলগীয়া হৈছে কাৰণ এইসকল ৰাইজ বানৰ সৈতে অভ্যস্ত নহয় আৰু পাৰ্থ এটা কথা ঠিক যে জিলা প্ৰশাসনৰ ফালৰ পৰা ৰাইজে যিমানেই বিভিন্ন প্ৰান্তৰ পৰা জিলা প্ৰশাসনক আহ্বান জনাই আছে কিন্তু জিলা প্ৰশাসনৰ হাতত সিমান মেন পাৱাৰ আছেনে নাই SDRF-এ কওক বা যিটো জৰুৰীকালীন দুৰ্যোগ ব্যৱস্থাপনা জৰুৰীকালীন বিভাগকেইটা তেওঁলোকৰ ইমান মেন পাৱাৰ আছেনে নাই সেয়া তাত কিন্তু সন্দেহ আছে আৰু এই যিটো দুৰ্যোগ এই দুৰ্যোগৰ সৈতে মোকাবিলা কৰিব পৰাকৈ বৰ্তমান জিলা প্ৰশাসন কিমান দূৰ তেওঁলোকে শক্তিশালী ৰূপত সাজু হৈছে কাৰণ যথেষ্ট প্ৰত্যাহ্বান আছে প্ৰত্যাহ্বান এইবাবেই আছে কাৰণ ন অঞ্চল প্লাবিত হৈছে যদি পূৰ্বতে কেতিয়াবা বানত ককবকাই থকা অঞ্চলত যদি বান হয় তেওঁলোকে তাৰ বাবে কিছু সাজু থাকে যদি দিখৌৰ পাৰৰ বিভিন্ন অঞ্চলত যেতিয়া বান হয় তেতিয়া সাজু থাকে কিন্তু আজি যিসমূহ অঞ্চলত বান হৈছে সেই অঞ্চলসমূহৰ বাবে জিলা প্ৰশাসন কেতিয়াও সজাগ নাছিল সাজু নাছিল ৰাইজ কেতিয়াও সাজু হৈ থকা নাছিল দিখৌমুখৰ ৰাজপথৰ ওপৰেৰে এতিয়া পানী বাগৰিছে আমি সেইসমূহ দেখিছোঁ আৰু আমি এইফালে পৰিৱেশবোৰ আমি দেখুৱাই গৈছোঁ যে বিভিন্ন অঞ্চলত এতিয়া কেৱল পানী আৰু গেলেকী যেতিয়া কালি মথাউৰি ভাগিল গেলেকীত মথাউৰি ভগাৰ পিছত আজি আমি দেখিছোঁ যে জাজি নৈয়ে প্ৰায় 3টা স্থানত মথাউৰি ভাঙিছে ৰেল লাইন পৰ্যন্ত উটুৱাই লৈ গৈছে গতিকে এই যিটো পৰিৱেশ এই পৰিৱেশটোৰ মাজত এতিয়া এই ঘৰখনলৈ মানুহ কেতিয়া ঘূৰি আহিব পাৰিব এই ঘৰখনত আকৌ কেতিয়া ভাতৰ স্বৰূপ তেওঁলোকে ভাত ৰান্ধিব পাৰিব এই কথাবোৰ এতিয়া কোনেও কল্পনা কৰিব নোৱাৰা এটা পৰিৱেশ মুঠতে এতিয়া ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা যে অতি সোনকালে পানী কমক আৰু ইয়াৰ যিটো পিছৰ পৰিৱেশ এই পৰিৱেশটোৰ সৈতে মোকাবিলা কৰিবলৈ তেওঁলোকৰতো এটা প্ৰত্যাহ্বান আছেই কিন্তু জিলা প্ৰশাসনে এই মুহূৰ্তলৈকে এইসমূহ অঞ্চলত গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে এইসমূহ অঞ্চলত জিলা প্ৰশাসনে আৰু বিশেষকৈ ONGCৰ কেইবাটাও যিহেতু তৈলক্ষেত্ৰ আছে গতিকে ONGCৰ ফালৰ পৰাও যদি ইয়াত ৰেস্কিউ অভিযান উদ্ধাৰ অভিযান যদি তেওঁলোকে চলায় ৰাইজে সেয়াও আশা কৰিছে কাৰণ ONGCৰ কৰ্মচাৰীয়ে এতিয়া ভিতৰত বহুকেইজন কৰ্মচাৰী আবদ্ধ হৈ আছে ইয়াৰ পূৰ্বে আমি যেতিয়া কথা পাতিছিলোঁ তেতিয়া তেওঁলোকে কৈছে যে প্ৰায় 6-7জন কৰ্মচাৰী এতিয়া তাত আবদ্ধ হৈ আছে আৰু ইয়াত যিটো সোঁত আমি দেখিছোঁ এই পথৰ ওপৰেৰে কিন্তু SDRF বা NDRF-এও ইয়াত নাও লৈ যে ভিতৰলৈ যাব পাৰিব সেয়া যথেষ্ট সন্দেহ আছে কাৰণ এই সোঁতটোত নাও চলাব নোৱাৰে নাও যাতায়াত কৰিব নোৱাৰে আৰু ভিতৰলৈ যোৱাৰ পথকেইটাত কিমান পানী সেই ব্যক্তিজনক আমি দেখিলে গম পাম যে তেওঁলোকে কিমান এটা ভয়াবহ পৰিৱেশৰ এতিয়া সন্মুখীন হ'বলগীয়া হৈছে কোনেও কেতিয়াও কল্পনা কৰিব নোৱাৰা এটা পৰিৱেশ কোনেও কেতিয়াও নভবা এটা পৰিৱেশ এই পৰিৱেশটোৰ সৈতে মোকাবিলা কৰিবলৈ এতিয়া যথেষ্ট প্ৰত্যাহ্বান আছে প্ৰথম প্ৰত্যাহ্বানটোৱে হৈছে যে ভিতৰত এতিয়াও যথেষ্ট সংখ্যক লোক আছে বৃদ্ধা লোক আছে সেই লোকসকল ওলাই আহিব পৰা নাই আৰু একাংশই নিজৰ ঘৰখন এৰি নিজৰ জীৱন বিপদাপন্ন কৰি হ'লেও তেওঁলোকে নিজৰ ঘৰখন ৰখি আছে এতিয়াও ঘৰখনৰ পৰা ওলাই অহা নাই যদি মহিলাগৰাকী ওলাই আহিছে স্বামী কিন্তু ঘৰৰ ভিতৰতেই আছে গতিকে ৰাস্তাত কিমান দিন তেওঁ থাকিব বা তেওঁ ঘৰৰ ভিতৰত এতিয়া যিমানেই পানী বৃদ্ধি পাব পানীৰ স্তৰ যিমানেই বৃদ্ধি পাব সোঁত যিমানেই বৃদ্ধি পাব সেই ব্যক্তিজনৰ ঘৰত গৈ তেওঁক পানী এটুপি দিয়া বা খাদ্য সামগ্ৰী এটা দিয়াটো যথেষ্ট এটা কঠিন প্ৰত্যাহ্বান হ'ব গতিকে জিলা প্ৰশাসনে অতি তাৎক্ষণিকভাৱে যদি ইয়াত ব্যৱস্থা নলয় বা সেইসকল ৰাইজক উদ্ধাৰ কৰি আনি ইয়াত যদি চিকিৎসা শিবিৰ বা আশ্ৰয় শিবিৰ যদি ইয়াত স্থাপন নকৰে তেতিয়াহ'লে কিন্তু পৰিৱেশ অধিক ভয়াৱহ হৈ গৈ আছে আৰু আমি আগুৱাই যাম ইয়াৰ পৰা বগীদলৰ পৰা আমি কিছু দূৰ আগুৱাই যাম সেই তাত আৰু অধিক পৰিৱেশ ভয়াৱহ হৈছে গতিকে সেই পৰিৱেশবোৰ আমি দেখুৱাই যাম আৰু শিৱসাগৰৰ বিভিন্ন প্ৰান্তত ন ঠাইত এইবাৰ বান হৈছে আৰু ক্ৰমাৎ এতিয়া এই মুহূৰ্তত শেহতীয়া আপডেট হৈছে যে দিখৌ নদীৰ সোঁত কমা নাই ক্ৰমাৎ বৃদ্ধি হৈছে আৰু এইটো ঠিক আছে কৌস্তভ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি পুনৰ সংযুক্ত হ'ম আপুনি যিহেতু শিৱসাগৰৰ বিভিন্ন প্ৰান্তলৈ ইতিমধ্যে ৰাওনা হ'বলৈ আৰম্ভ কৰিছে বাগৰত আছে আমি অন্য ঠাইৰ পৰাও পোনপটীয়া সম্প্ৰচাৰ যোগে আপোনাৰ সৈতে সংযুক্ত হ'ম এই মুহূৰ্তত কৌস্তভ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত